পাইছোঁতো বিভিন্ন অভিজ্ঞতা মানে তাৰ মানে ৰাতি যদি খোৱা অকণ খেলি মেলি হ'ল মানে দেৰি হ'ল মোবাইলত যদি ব্যস্ততা হৈ হ'ল তাৰ মানে একদম পিছদিনাখন খেলি মেলি হৈ থাকে সি একদম কাষ্টমাৰ বহি আছে মই বহি আছোঁ সি কাষ্টমাৰ কৈছে দাদা বাটাৰত ব্ৰেড কিমান লগাম কাষ্টমাৰে এনেকৈ চাইছে তাৰপিছত কি হ'ল কৈছে বাটাৰত ব্ৰেড কিমান লগাম কাষ্টমাৰ হৈছে এইটো কি উল্টা-পুল্টা এনেকৈ দিয়ে নেকি ব্ৰেডৰ বাটাৰ লগতে বাটাৰত ব্ৰেড লগাই ই শুধৰাই দিছে তাৰপিছত আৰু তুমি কোৱা প্ৰথম দিনাখন মাইক্ৰ'ভেনত ভৰাই কি কৰিছিলা এইটো যে এতিয়া মাইক্ৰ'ভেন যে এইটোত আমি মানে এজন ল'ৰা আহিলে মানে সি মানে মোৰ কিবা ইউটিউবত হেৰি দিছিলোঁ আৰু ফেচবুক লাইভ কৰিছিলোঁতো সেই দোকানখন চাব আহিলে আহি পেলাই তাৰপিছত আৰু মানে আমাৰ কনচেপ্টৰ মেনুবিলাক আমি মেনুখন ৰাখিছোঁহে কিন্তু এনেকৈ চব হেৰি কৰা আছে ফটোবিলাক লগাই কি পায় মানে সি দেখি পেলাই আচৰিত গ'ল মানে বিৰাট মানে ইউনিক পালে আৰু বেলেগ কনচেপ্ট মানে বিৰাট ভাল লাগিছে সেইটো গ'ল তাৰপিছতে মাইক্ৰ'ভেন দেখিলে ট'ষ্টাৰ যেতিয়া দেখিলে সেইটো আৰু আৱেগিক টাইপ হৈ গ'ল আৰু কৈছে দাদা আমি বিৰাট ভাল পাইছোঁ আপোনালোকে আমি হৈছে বেড ট'ষ্ট লিখা আছে টাৱাত যে সেকি দিব এনেকৈ কৰিব কিন্তু আপুনি ট'ষ্টাৰ ৰাখিছে মাইক্ৰ'ভেন ৰাখিছে ভাবাই নাই আপোনালোকে এনেকৈ গৰম কৰি দিয়ে বুলি একদম সি মানে বিৰাট মোক প্ৰশংসা কৰিছে মোৰ বিৰাট ভালো লাগিছে মানে বোলো আহা না খাবা আহা সি যদি ইণ্টাৰভিউটো তোমাৰ চাই চাগে সিও চাগে ভাবিব সেইজন ময়ে বুলি সি আহিলে আহি পেলাই তাৰপিছত আৰু এহেঁতোটা কোনো নাই তাৰপিছত আৰু এহেঁতোটা চলাব জানো মইতো চলাব নাজানো গম পাইছেনে মোৰ ঘৰতো নাই এইটো ঘৰত নাই মানে এইটো ব্যৱহাৰ কৰিব নাজানো মই তই ঘৰত আমাৰ টাৱাতে শিকি দিয়া হয় তাৰপিছত সিটো ইমান ধুনীয়া প্ৰশংসা কৰাৰ লগে ফুলিয়ে গ'লোঁ আহি পেলাই বোলো বহা তই কি খাবা কোৱা যদি ট'ষ্টাৰটো মই চলাব জানো ব্ৰেড ট'ষ্টটো কয় আমলেট চামলেট বনাব জানো চাহটো মানে বনাই দিব মই জানো তাৰপিছত সি ক'লে চিকেন চামোচা খাম দাদা এনেকৈ ক'লে তাৰপিছত মই কৈছে মই বোলো গৰমাই দিম নে মই নিজে অৱস্থা দিমাই সুধিলোঁ বোলো গৰমাই দিম নে কৈছে গৰমাই দিয়ক আকৌ এইটো আছে যেতিয়া এইখিনিতে টুলখন পাৰি বহিছোঁ বহি পেলাই এনেকৈ এবাৰ খুলি পেলাই আকৌ অফ কৰি দিছোঁ অফ কৰি দি অকণ সময় তাৰ লগত কথা পাতিছোঁ ভালনে ক'ত ঘৰ কি কথা এনেকৈ পাতি আছোঁ তাৰপিছত মই কৈছোঁ এহেঁত দুটা পাই যদি পাই যাওঁ সেইখন সময়তে কোনো নাই তাৰপিছত এনেকুৱা খং উঠিছে ভিতৰত তাৰপিছত এটা সময় নিজে কৈছে দাদা দিয়ক আকৌ চামোচাটো দিয়ক বোলো দি আছে বহিলোঁ বহি পেলাই ইয়াতে দিছেনে কিমান চুইচ আছে দিছেনে এফালৰ পৰা চব টিপিছোঁ এনেকৈ মাৰি গৈছোঁ মাৰি ভগৱানকে মাতিছোঁ আৰু মাতি পেলাই চিকেন চামোচা সোমাই দিলোঁ সোমাই দিওঁতে এইটো ঘূৰে ন এইটো ঘূৰে তেতিয়া গম পাই যে ইহঁতেতো মোক শিকাই আছে মানে 10বাৰমান শিকালে মোৰ মনত নৰয় মানে তো ইহঁতে কৈছে যে ঘূৰিলে গম পাব আপুনি এইটো মানে কাম চলি আছে তাৰপাছত মই এনেকুৱা ফূৰ্তি লাগিছে চিকেন চামোচা দিলোঁ সোমাই দি পেলাইতো এনেকৈ কিবা কিবি টিপি পেলাই টাইম দিলোঁ টাইম দিয়াৰ পিছত ষ্টাৰ্ট দি দিলোঁ তোৰ ঘূৰিবলৈ লাগিল তাৰপিছত বেয়া ফূৰ্তি হ'লে হৈ গ'ল আৰু কিন্তু ইয়াতো হেৰিয়ৰ মানে টাইমিঙৰ কথা আছে মইতো মানে দিব লাগে কিমান 20 ছেকেণ্ড নে 30 ছেকেণ্ডমান ন মই দিছোঁ তোমাৰ 6 মিনিটমান সেইটোতো চোৱাই নাই চিকেন চামোচাটো এতিয়া ডাঙৰটো এইটো দিয়াৰ পিছত অভেনৰ পৰা যেতিয়া উলিয়াই আনিছোঁ চামোচাটো হৈ গ'ল ইমান কণ তাৰপিছত আৰু মই হৈছোঁ এইটো চিঙা এতিয়াতো পইচা লওঁ এইটো দিওঁ নে নিদিওঁ এতিয়া মইতো আনিজি ফিল কৰিছোঁ সিও আনিজি ফিল কৰিছে তাৰপিছত দাদা কি একো নাই এতিয়া ধুনীয়া হ'ব এনেকৈ দিছে আৰু তাৰপিছত প্লেট এখনো উলিয়াই পেলাই এনেকৈ স্পুন দি এনেকৈ আনি পেলাই প্লেটত দিলোঁ যে চুপটোপা মানে চুপটো ফালি চিকেন চব এনেকৈ ওলাই আহিছে মানে আধা চিকেন মানে ওলাই গুচি আহিল তাৰপিছত মই এনেকৈ চাইছোঁ প্লেটখনলৈ সিও এনেকৈ প্লেটখনলৈ চাই মোলৈ এনেকৈ চাইছে ময়ো তালৈ চাইছোঁ তাৰপিছত মই খোৱা হয় এনেকৈ কৈছোঁ আৰু একো নাই না আপুনি দিছে ভাল হ'ব তাৰপিছত তাৰপিছত ভাল হৈছে তাই খাইছে খাওঁতে যি চুবাওঁতে মই গম পাইছোঁ এইটো কিমান ধুনীয়া হৈছে গম পাইছেনে এইটো মানে মাইক্ৰ'ৱেভ কৰিব লাগে কনভেকশ্যন কৰিব লাগে মইতো এইবিলাক একো নাজানো গোটেইবাৰ টিপি কৰি থৈ দিছোঁ এই চুবাওঁতে গম পাইছোঁ এতিয়া ভিতৰৰ মছলা কি মাংস কি হৈ গ'ল আৰু তাৰপিছত আৰু তাক খালি ৰিকুৱেষ্ট পইচা লোৱাৰ সময়ত এহেঁতটা পাইছে মোৰ এনেকুৱা খং দিছে পইচাটো দিয়াৰ পিছত তাক মই ৰিকুৱেষ্ট কৰিছোঁ তুমি কিন্তু নেক্সট টাইম আহিবা মই চিকেন চামোচাটো মই খুৱাম আজি বেয়া হৈছে বুলি মই নিজে সৰি কহা নাই তাৰ আগত সিও বেয়া হৈছে বুলি কোৱা নাই সি দাদা এইটো কিবা এটা হৈছে বুলি মই চলাব নাজানে ক'লোহেঁতেন কিন্তু বাহিৰত গৈ মই ক'লোঁ মই বোলো এইটো আমি তেৱাত শেকোঁ এইটো ইয়াত বোলো মই চলাব নাজানো মেচিনৰ বস্তু বোলো ভিতৰত নিজে ঘূৰি কেনেকুৱা হৈ গ'ল মোৰ গাত দুখ নাই সি এনেকুৱা হাঁহিছে যিজনৰ লগত এইটো হৈছিলে তেওঁ চাগে ইণ্টাৰভিউটো চাই পেলাই ভাবিব এতিয়া মোহনৰ তাত যাওঁ নে নাযাওঁ নাই এতিয়া আহিব পাৰে মই অলপ শিকিছোঁ আৰু এতিয়া শিকিছে মোহনে কাৰণ মোহনে আটাইতকৈ ভালকৈ কি বনাব জানে ৰান্ধিব কি জানে মইতো ভালকৈ খাব জানে মইতো ভালকৈ হেৰি খাবতো জানো এতিয়া মানে চিকেন টিকেন এইটো বনাব শিকিছোঁ অলপ নাই এদিন মোক পৰ্ক বনাই খুৱাইছিলে বহুত টেষ্টি বনাইছিলে ন তিলৰ লগত নে কিহৰ লগত নাই নৰ্মেল মই যেনেকৈ ভাল পাওঁ এনেই বিলাহী আলু নাই বিলাহী আৰু আলুৰ লগত বিলাহী আলু মানে ঘৰত যে বনাই তেনেকৈ বনাইছিলোঁ এতিয়া ঘৰত কিন্তু বনাইছিলোঁ আৰু ঘৰত বনালে এটাই লাভ আৰু মানে কি হয় মানে মই
বনাবলৈ সদায় ভাল পাওঁ মোৰ ঘৰত আৰু বৌহঁতৰ ঘৰত মোৰ দাদা বৌ ঘৰ পাথৰিত থাকে তেহেঁতৰ ঘৰত বনাবলৈ ভাল মানে কিয় ভাল জানানে যে মই বনাইতো বেয়াও হয় ভাত খোৱাৰ সময়ত যদি ধৰা এয়া খালোঁ কেনেকুৱা হৈছে না না ধুনীয়া ধুনীয়া মায়েতো কেতিয়াও বেয়া হৈছে মানে তই বনাইছ যে সেইটোৱে কথা দাদাহঁতে বৌহঁতে এনেকৈ কয় যে তই বনাইছ বিৰাট ধুনীয়া হৈছে বিৰাট ধুনীয়া হৈছে এয়া হৈছে এক্সপিৰিয়েঞ্চ যেতিয়া এজন জনপ্ৰিয় অভিনেতাৰ যেতিয়া এখন দোকান হ'ব আৰু দোকানলৈ যেতিয়া কাষ্টমাৰ আহিব আৰু যেতিয়া তেওঁ তাত বস্তু বিক্ৰী কৰি থাকিব কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ব ভাবি চাওক আৰু বেছি দূৰত নহয় এই দোকানখন হৈছে গুড মৰ্ণিং জোনালী আৰু ন এইখিনি জোনালী সুন্দৰপুৰ বেহাৰবাৰী আউটপোষ্টৰ য'ত শ্বুটিং হয় তাৰ কাষতেই আৰু NIL তেলডিপুৰ একদম সন্মুখত তো আপোনালোক আহিব পাৰে নে কাষ্টমাৰো আহিছে আমি ইয়াৰ পৰা ওলাই দিয়াটো ভাল হ'ব নেকি অকণমান নহ'লে তোমাৰ আজি অৱস্থাটো বেয়া হ'ব আৰু মেইন কথা এইটোৱে নহয় জানো এইটো নে কি খোৱা বোৱাটো আচল কথা কি পইচা পাতি নি খোৱা বোৱাটো আচল কথা এইকণেই লগাম মই এতিয়া এইখন যদি মোৰ দোকান হ'লহেঁতেন মই মানে বাতিলৈ আগফালে বহিবলগীয়া হৈ গ'লহেঁতেন হে পাইলোঁ তুমি পইচা ল'বা এনেকুৱা এটা দিব মই ল খোৱা এই কি লাগে দি দে এনেকুৱা হ'ব অকণমান তাইক দুখ লগাই দিলে তাই অকণমান ভালো বনায় তাই এটা সন্দেহ কৰে মানুহে তাই গাহৰি বেছি খায় বুলি কিন্তু তাই গাহৰি বেছি নাখায় গাহৰি ভালকৈ বনায় তাই আৰু বহুত গাহৰি তাইৰ হাতত মুক্তি পাইছে তিলে দিয়ে হওক লাই পাতে দিয়ে হওক বহুত গাহৰি তাইৰ হাতত মুক্তি পাইছে আৰু বৰ ধুনীয়া বনায় আৰু ইয়াতো যদি ভৱিষ্যতে কিবা বনাবলগীয়া হয় ধৰক তেনেকুৱা বনাবলগীয়া হয় তাই সহায় কৰিব আৰু নিজৰ মানুহ ন আকৌ বেলেগৰ পৰা মই মানি কাৰোবাক আনি ৰাখি পইচা পাতি খৰচ কৰি ন তাই মই ধুনীয়াকৈ বস্তুটো গাহৰিটো যদি বনাই দিয়ে আৰু ধুনীয়া বনায় বৰ টেষ্টি বনায় এদিন মাতিম মানে মই কৈছোঁ এনেকৈ কথা পাতি থাকিলে মোৰ অনুষ্ঠান এনেই 1-1.5 ঘণ্টা হৈ যাব গতিকে ইমানতে